নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। আজিৰ এই খবৰটো চৰকাৰী কৰ্মচাৰী পে ফিক্সেশ্যন সম্পৰ্কত এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ পাইছে অসম চৰকাৰৰ ফালৰ পৰা। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স অডিট এণ্ড ফাণ্ড ডিপাৰ্টমেণ্ট জনতা ভৱন দিছপুৰ আৰু 9 জুলাই তাৰিখত এই এক্সিকিউটিভ অৰ্ডাৰটি প্ৰকাশ পাইছে আৰু ইয়াত উল্লেখ কৰিছে যে ইট ইজ অৰ্ডাৰ টু এনচিউৰ timely and accurate verification of the pay fixation and to the minimize instances of excess withdrawal, the finance department has constituted district-wise standing committee অৰ্থাৎ পে ফিক্সেশ্যনৰ কাৰণে ষ্টেণ্ডিং কমিটি এখন গঠন কৰি দিছে ডিষ্ট্ৰিক্ট ৱাইজ the comprising the following members to undersign অৰ্থাৎ তলত উল্লেখিত কমিটি এখন গঠন কৰি দিছে পে ফিক্সেশ্যনৰ কাৰণে। চেয়াৰমেন দেখিছে এজ পাৰ এনক্লোজ এনেক্সাৰ দিয়া হৈছে চেয়াৰমেন, মেম্বাৰ সকলকো দিয়া হৈছে ডেপুটি একাউণ্ট অফিচাৰ, মেম্বাৰত থাকিব একাউণ্ট অফিচাৰ থাকিব আৰু তাৰপিছত মেম্বাৰত থাকিব অডিট অফিচাৰ, এছিষ্টেণ্ট অডিট অফিচাৰ, আপোনালোকে নিশ্চয় দেখিছে। আৰু যিকেইটা পইণ্ট উল্লেখ কৰি দিছে সেইমতে তেওঁলোকে এই কৰ্মচাৰীসকলৰ পে ফিক্সেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে সকলোখিনি চাব। তাত যিখিনি কথা আছে সেই সকলোখিনি তেওঁলোকে এজ পাৰ ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে সকলোখিনি তেওঁলোকে ভেৰিফাই কৰিব আৰু তেওঁলোকে টাইম টু টাইম তেওঁলোক কমিটিখন বহিব আৰু এই সকলোখিনি ডিষ্ট্ৰিক্ট ৱাইজ তেওঁলোকে কামখিনি কৰিব। মোক পইণ্টবিলাক দেখিছে যে ডিষ্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰ শ্বেল constitute members to the committee for the concerned district আৰু ডিষ্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰ থাকিব সেইখিনি ডিষ্ট্ৰিক্ট ৱাইজ যিখিনি থাকিব আৰু ঠিক একেদৰে অন্যান্য 10টা ইনষ্ট্ৰাকশ্যন দিয়া আছে কোন ডিপাৰ্টমেণ্টে কোনসকল অফিচাৰৰ লগত বহিব কেনেদৰে কিমান টাইমত বহিব সকলোখিনি দিছে আৰু টাইমলাইনটো দি দিছে দেখিছে ভেৰিফিকেশ্যন এক্সেলচিছ কমেণ্টছ এট লিষ্ট 36 months prior to the date of superannuation of the employees টাইমলাইনটো দি দিছে তাত সেই ক্ষেত্ৰত টু এলাউ sufficient time for necessary correction আৰু নিৰ্দিষ্ট টাইমটো দি দিছে আপোনাৰ ইয়াত দেখিছে ডিজিটেলি চাইন দিয়া আছে আপোনালোকে দেখিছে সেক্ৰেটাৰী এণ্ড গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। গতিকে এটা সুখবৰ বুলি ক'ব লাগিব। ইয়াত আপোনালোকৰ ৰিমাৰ্কছতো সকলোখিনি কথা উল্লেখ কৰি দিছে। কামৰূপ মেট্ৰৰ ক্ষেত্ৰত চেয়াৰমেন ডেপুটি ডাইৰেক্টৰ অডিট থাকিব। ৰিমাৰ্কছত দেখিছে দে মে হেভ কনষ্টিটিউট টু কমিটিজ টু এনচিয়ৰ দি স্মুথ ফাংচনিং অফ দি ৱৰ্ক। গতিকে তেওঁলোকে দুখন কমিটি গঠন কৰি দিব কামৰূপ মেট্ৰৰ ক্ষেত্ৰত। ঠিক কামৰূপৰ ক্ষেত্ৰতো তেওঁলোকে দিছে এছিষ্টেণ্ট ডাইৰেক্টৰ অফ অডিট থাকিব আৰু দে মে হেভ কনষ্টিটিউট টু কমিটিজ টু এনচিয়ৰ দি স্মুথ ফাংচনিং অফ দি ৱৰ্ক। কামৰূপৰ ক্ষেত্ৰতো সেইটো দিয়া হৈছে। ঠিক একেদৰে যোৰহাট জিলাৰ ক্ষেত্ৰতো দিছে দে মে হেভ কনষ্টিটিউট টু কমিটি টু এনচিয়ৰ দি স্মুথ ফাংচনিং অফ দি ৱৰ্ক। যোৰহাটৰ ক্ষেত্ৰতো সেইটো দিছে। ঠিক ডিব্ৰুগড়ৰ ক্ষেত্ৰতো দিছে দে মে হেভ কনষ্টিটিউট টু কমিটিজ টু এনচিয়ৰ দি স্মুথ ফাংচনিং অফ দি ৱৰ্ক। গতিকে ৰিমাৰ্কছত এইকেইটা কথা এই 4খন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত উল্লেখ কৰি দিয়া হৈছে। যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ হ'ব আপোনালোকে সকলোখিনি ইয়াত দেখিছে আৰু প্ৰত্যেকখন জিলাৰ ক্ষেত্ৰতে কোন কেনেদৰে থাকিব ষ্টেক হোল্ডাৰ সকলৰ কথা ইয়াত দিয়া হৈছে। গতিকে অৱশেষত পে ফিক্সেশ্যনক লৈ বহু জল্পনা কল্পনা চলি আছিল আৰু এই সম্পৰ্কত অসম চৰকাৰৰ পৰা গুৰুত্বপূৰ্ণ এটা এক্সিকিউটিভ অৰ্ডাৰ প্ৰকাশ পালে। ধন্যবাদ।